সবকে নমস্কাৰ আৰু জয় আই অসম। আজি আমি মেইনছ আনসাৰ ৰাইটিং কৰিম আৰু মেইনছ আনসাৰ ৰাইটিং ফৰ দ্য বিগিনাৰ্ছ কাৰণে হ'ব একদম বেছিক পৰা, যিহেতু ইউটিউবত বহুত ছেগ্ৰিগেটেডভাৱে আছে, চবত টুকুৰা টুকুৰিকৈ বুজাইছে। চ' মই এই ভিডিঅ'টোত ভালকৈ বিগিনাৰ্ছকেইটাৰ কাৰণে আনিব বিচাৰিছোঁ। চ' আপুনি যদি বিগিনাৰ্ছ হয় চাব, কিয়কি মেইনছে হ'ল আমাৰ মেইন গ'ল APSC কম্বাইণ্ড কম্পিটিটিভ এক্সাম 2026 কাৰণে। প্ৰিলিমছ ইজ জাষ্ট এ উইণ্ড'। আপুনি যদি এইটো পাছ কৰি লয়, আপুনি মেইনছে হ'ল মেইন গ'ল যদি চাকৰিটো পাব আছে। চ' মেইনছ কাৰণে আমি চবচে বেছি মেহনত কৰিব লাগিব আৰু মেইনছত হ'ল আনচাৰ ৰাইটিং। চ' আজি আমি আনচাৰ ৰাইটিং কৰিব গৈ আছোঁ। বেছিক পৰা কেনেকুৱাভাৱে এজন নিউ বিগিনাৰে কেনেকুৱাভাৱে আনচাৰ ৰাইটিং কৰিব লাগে সেইটো মই ইয়াত দেখাই দিম। আৰু এনেকুৱা ছিৰিজ অফ আনচাৰ ৰাইটিং আস্তে আস্তে বেছিক টু এডভান্স আস্তে আস্তে আনি থাকিম। আৰু মই প্ৰিলিমছৰ কণ্টেণ্টটো আনিম। আপুনি ষ্টে টিউন থাকিব। কাৰেণ্ট এফেয়াৰ্ছ ছাবজেক্ট ৱাইজো আনিম, কিন্তু মেইনছ আনচাৰ ৰাইটিঙো আনি থাকিম। চ' প্লিজ ষ্টে টিউন এণ্ড ডু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰো কৰি দিব কোনোবাই যদি আপোনাৰ লগৰ প্ৰিপেয়াৰ কৰি আছে। চ' আজি আমি আনচাৰ ৰাইটিংটো শুৰু কৰোঁ। চ' এজ এ বিগিনাৰ্ছ কোনোবা যদি চাই আছে, আমি মেইনছ আনচাৰ ৰাইটিঙত কি চাব লাগে, এটা এপ্ৰ'চ চাব লাগে। ফৰ এক্সাম্পল পেষ্টেল, PESTLE, এই এপ্ৰ'চটো মানে অলমষ্ট 99% অফ দ্য মানুহে ফ'ল' কৰে, ঠিক আছে। এতিয়া পেষ্টেল, P stands for পলিটিকেল। আৰু মই কৈছোঁ আপুনি ভিডিঅ'টো ফুল চাব, মই ইয়াত একদম লাইভ আনচাৰ ৰাইটিং কৰি দেখাম যে এটা আনচাৰ কেনেকুৱাভাৱে বনিব পাৰে। চ' প্লিজ ষ্টে টিউন, ঠিক আছে। চ' P stands for পলিটিকেল, ঠিক আছে। P stands for পলিটিকেল। E stands for you can say ইকনমিকেল, ঠিক আছে, ইকনমিকেল, ঠিক আছে। এণ্ড S stands for আপুনি ছ'চাইটিয়েল ক'ব পাৰে, ছ'চাইটিয়েল, অ'কে। এণ্ড T stands for আপুনি ক'ব পাৰে টেকন'লজিকেল, অ'কে, টেকন'লজিকেল। এণ্ড L stands for আপুনি ক'ব পাৰে লিগেল, অ'কে। এণ্ড E stands for আপুনি ক'ব পাৰে এডুকেশ্যনেল বা এনভাইৰমেণ্টেল। এডুকেশ্যনো এটা এংগেল আহি যায় আৰু এনভাইৰমেণ্টো এটা এংগেল আহি যায়। এইটো কুৱেশ্যনৰ ওপৰত হয়, কোনটো কুৱেশ্যন আপুনি এটেম্প কৰি আছে। চ' বেচিকেলি এই যোনটো মই 6টা পইণ্ট ইয়াত ওলালোঁ, এইটো একচুৱেলি ডাইমেনশ্যন হয়, অ'কে। এইটো কাৰণে আমি ডাইমেনশ্যনছ বুলি কওঁ। আৰু এটা ছেট অফ ডাইমেনশ্যন আছে, সেইটো মই আনিম। এইটো ডাইমেনশ্যন মই অলপ সেইটো ডাইমেনশ্যনত বেছি পইণ্ট আছে, 10টা পৰা 12টা পইণ্ট ওলাই যাব। মই এইটো নেক্সট ভিডিঅ'ত আনিম। আজি এইটো বেছিক যোনটো একদম কমন বাই কনভেনশ্যন চবে ট্ৰাই কৰে, এইটো ফৰ বিগিনাৰ্ছ কাৰণে মই আনিছোঁ। চ' এইকেইটা হ'ল ডাইমেনশ্যন। মানে পলিটিকেল ডাইমেনশ্যনত আপুনি ভাবিব লাগিব কি টপিক। ফৰ এক্সাম্পল আজি আমাৰ টপিকটো মই এনেই কুৱেশ্যনটো মই লেখা নাই, ধৰক ফিমেলছৰ ওপৰত এটা ধৰক টপিক, যোনটো কমন টপিক হয়, এইটো আহিয়ে থাকে ফিমেলছৰ ওপৰত, ঠিক আছে। চ' ফিমেলছ এটা টপিক ধৰিলোঁ। আৰু সদায় মনত ৰাখিব আনচাৰ ৰাইটিঙত ইণ্ট্ৰ'টো থাকেই, ইণ্ট্ৰ' থাকিব, ঠিক আছে। তাৰপাছত আকৌ বডি থাকিব, ঠিক আছে। তাৰপিছত থাকিব আপোনাৰ চেলেঞ্জেছ। বডিতে একচুৱেলি চেলেঞ্জেছ থাকে, বা কুৱেশ্যনত কি সুধিছে, ইম্পৰ্টেঞ্চ, ছিগনিফিকেঞ্চ, চেলেঞ্জেছ, কজেছ কি সুধিছে সেইটো থাকিব। তাৰপিছত ৱে ফৰৱাৰ্ড এটা থাকিব, ঠিক আছে, ৱে ফৰৱাৰ্ড। আৰু তাৰপিছত আপুনি যদি গভৰ্ণমেণ্ট স্কিমছ আপুনি চৰকাৰৰ আছে জানে, যেনেকৈ মহিলা উদ্যমিতা অভিযান, যিহেতু এতিয়া আমি ফিমেলছৰ ওপৰত কৰিব গৈ আছোঁ। চ' ভাবি লওক অৰুণোদয়, গভৰ্ণমেণ্ট স্কিমছত স্পেচিয়েলি আপুনি যিহেতু এতিয়া APSC দিব গৈ আছে, চ' অসমৰ কথাটো বেছি ভাবি কিনি লিখিব। ইণ্ডিয়াৰ স্কিমো লিখিব, বেয়া নহয়, ৰং নহ'ব, কিন্তু অসমৰ স্কিম লিখাটো খুবেই জৰুৰী। যেনেকৈ কি অৰুণোদয় হ'ল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হ'ল, ঠিক আছে, আৰু বহুত কিবা কিবি আছে, নহয় জানো। চ' ডেট ইজ দ্য থিং। তাৰপাছত এটা কনক্লুজন, ঠিক আছে। চ' আমি ইয়াত বেচিকেলি আজি মই এই ভিডিঅ'টোত খালি বডিটোৰ কামটোহে কৰিম, ডেট উইল বি ৰিলেটেড টু দিছ পেষ্টেল এপ্ৰ'চ। বাকীকেইটা এইটো মই নেক্সট টাইম আনিম বেলেগ ভিডিঅ'ত, কিউকি এইকেইটা মানে এটা জেনেৰেল কথা। আৰু ৱে ফৰৱাৰ্ড লেখাৰো এটা তৰিকা আছে, এইটোও মই নেক্সট ভিডিঅ'ত কেইটাত আনি দিম। আজি খালি বডিটো আমি চাম যে বডিটো কেনেকৈ লেখে, ঠিক আছে। চ' ফিমেলছৰ ওপৰত ধৰক এটা কুৱেশ্যন আহিছে, যিকোনো ফিমেলছৰ কিবা প্ৰব্লেম হ'ল, ফেমিনাইজেশ্যন অফ এগ্ৰিকালচাৰ বা পভাৰ্টি হ'ল, ফিমেলৰ ওপৰত পভাৰ্টিৰ ওপৰত কুৱেশ্যন আহি গ'ল, বা যিকোনো ধৰক যোনটো কুৱেশ্যনটো ফিমেল চেণ্ট্ৰিক হয়, ঠিক আছে। কেনেকৈ লিখিব ফিমেলছৰ ওপৰত যদি আহে কুৱেশ্যন, এই পলিটিকেল এংগেলটো চাব। বাকী মই এটা ডিছক্লেইমাৰ দি দিওঁ,
সদায় কুৱেশ্যন ওপৰত ডিপেণ্ড কৰিহে আপোনাৰ এইটো হ'ব আনচাৰটো, হয় নহয়? চ' মই এতিয়া যিহেতু খালি টপিকটো ফিমেল দিছোঁ, চ' ফিমেলছৰ ওপৰত মই ভাবি কিনি মই এই 6টা ডাইমেনশ্যন কেনেকুৱাভাৱে ওলাওঁ লাইফ, মই এইটো চাব আপুনি। পলিটিকেল, ঠিক আছে? চ' পলিটিকেল আমি কি ক'ব পাৰোঁ? পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, ঠিক আছে? পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন, লেক অফ, এতিয়া কি ক'ম, এনেকুৱাকৈ চব সময় বক্স বনাব, এইটো একদম মনত ৰাখিব, ঠিক আছে? চ' লেক অফ পলিটিকেল representation of females as compared to male counterparts, ঠিক আছে? male counterparts মানে ফিমেলৰ যোনটো ৰিপ্ৰেজেণ্টেশ্যন আছে পলিটিক্সত, এইটো বহুত কম এজ কম্পেয়াৰ টু মেল, হয়নে নহয়? আপুনি এতিয়া চাব ডাটা ফেক্টছ এণ্ড ফিগাৰ যদি আপোনাৰ মনত আছে, এটা বিলো আহিছিল আমাৰ চৰকাৰে আনিছিল যে 1/3 या 2/3 ৰিজাৰ্ভেশ্যন দিব কৈছিল। চ' ডেট ইজ দ্য থিং, ইয়াত আপুনি এক্সাম্পলত সেইটো সোমাব পাৰে। মই আজি এক্সাম্পলত নাযাওঁ, নহ'লে বহুত লেংদি হৈ যাব ভিডিঅ'টো। চ' নাম্বাৰ 1 পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন আহিলোঁ, দ্য লেক অফ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ ফিমেল এজ কম্পেয়াৰ টু মেল কাউণ্টাৰ পাৰ্টছ। এতিয়া নাম্বাৰ টু হ'ল ইকনমিকেল। এতিয়া ইকনমিকেলত কি আহিব পাৰে, ফিমেলছৰ কি প্ৰব্লেম হ'ব পাৰে ইকনমিকেলত? ভাবক, এটা ল'ৰা আৰু এটা ছোৱালী দুটা কাৰণে যদি এটাই কাম দিছে, হ'লেও যদি ল'ৰাক 10,000 টকা দি আছে, ছোৱালীক 8,000 টকাকৈ দিব, এটা ৱেজ ডিছপেৰিটি থাকে। বা আমাৰ ইকনমিক অপৰচুনিটি, যোনটো ল'ৰাকেইটাই ধৰক ছিকিউৰিটি গাৰ্ডৰ কাম ফটককৈ পাই যাব পাৰে, কিন্তু ছোৱালীকেইটাই ছিকিউৰিটি গাৰ্ডৰ কাম নাপাব ফটককৈ, সিহঁতৰ কাৰণে নিদিব। কিয়? মানুহকেইটাৰ এটা কনচেপশ্যন আছে যে সিহঁতে উইক হয় বুলি কৈ কিনি সিহঁতক দিব নোৱাৰে, এনেকুৱাকৈ এটা মানে মাইণ্ডছেট থাকে। চ' আমি কি ক'ব পাৰোঁ, মই ইয়াত ৱেজ ডিছপেৰিটি দিওঁ, ঠিক আছে? ৱেজ ডিছপেৰিটি। চ' এনেকৈ কিৱৰ্ডছ আপুনি সিহঁতে ব্ৰেইন ষ্ট্ৰম কৰিব পাৰিব লাগিব। চ' ৱেজ ডিছপেৰিটি হ'ল। এতিয়া ৱেজ ডিছপেৰিটি আমি কেনেকুৱাভাৱে লিখিম? that females generally get paid lower in wages / salaries, okay, salaries from male counterparts, from their male counterparts, okay, counterparts for the same job, okay, এটাই জব কাৰণে ফিমেল আৰু মেলে এপ্লাই কৰিছে, দুজনে কাম কৰিছে, কিন্তু সিহঁতৰ চেলাৰীটো ডিফাৰেঞ্চিয়েট হয়, ঠিক আছে? এইটো কাৰণে আমি ৱেজ ডিছপেৰিটি কওঁ। এতিয়া ছেকেণ্ড আমি কি আহোঁ, ছ'চাইটিয়েলৰ ওপৰত কি হ'ব পাৰে? ছ'চাইটিয়েলৰ ওপৰত হ'ব পাৰে নাম্বাৰ 3 পইণ্ট, ইয়াত লিখোঁ, এইটো কাৰণে কওঁ আমি ছ'চিয়েল ষ্টিগমা। ছ'চিয়েল ষ্টিগমা মানে কি? ধৰক এটা ল'ৰাইটো কাম কৰিব, কিন্তু এটা ছোৱালীয়ে বিয়া পাছতো যদি কাম কৰিব বিচাৰে, ক'লে সি বহুত ভাবিব যে মোৰ ছ'চাইটিয়ে কি ক'ব, মইতো কি কয়, মোৰ এজ এ হাউচ ৱাইফ মই কাম কৰিব লাগিব, মানে বিভিন্ন ধৰাৰ কথা আহি যায়। চ' ছ'চিয়েল ষ্টিগমা মানে কি ক'ম? ফিয়াৰ অফ চ্যালেঞ্জিং the traditional custom duty of as a housewife, okay, ঠিক আছে? ছ'চিয়েল ষ্টিগমা হ'ল। এতিয়া আমি আৰু এটা কি কৈছোঁ ইয়াত, টেকন'লজিকেল। ধৰক টেকন'লজিকেল বাদ দিয়ক, লিগেল, ঠিক আছে? লিগেলো বাদ দিয়ক, লিগেলত বহুত বেছি আছে, মই এতিয়া 4টা পইণ্টে বুজাই যাম। এতিয়া ধৰক এডুকেশ্যনেল, অ'কে, আমি লাষ্ট পইণ্ট 4 পইণ্ট, এডুকেশ্যন, ঠিক আছে? এডুকেশ্যনত কি হয়, বেছিভাগ আমাৰ কি কয়, ছোৱালীকেইটা ভালকৈ হাই ছেকেণ্ডেৰী বা ডিগ্ৰী কৰিব নোৱাৰে, সিহঁতৰ কাৰণে বিয়া দি দিয়ে, নহয় জানো? চ' লেছ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' and gross enrollment ratio and high dropout
rate of girls, of females from their higher education. Okay, from their higher education. বুজিলে? higher education মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আৰু হাই ড্ৰপ আউট ৰেটছটো মই আশা কৰোঁ যে আপুনি যদি এজ এন এছপিৰেণ্ট আপুনি এই কিৱৰ্ডছটো বুজি পাইছে যে কি হয়। চ' এডুকেশ্যনৰ বদলি ইয়াত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' আপুনি লিখিব পাৰিলে হয় আৰু ভাল লাগিল হয়। মই ইয়াত এডুকেশ্যন হিচাপে দিছোঁ কিউকি একদম মই বেছিকভাৱে শুৰু কৰিছোঁ আৰু ইয়াত মই কোনো এক্সাম্পল দিয়া নাই। আৰু যিহেতু খালি মই 4টা পইণ্ট দিছোঁ ইয়াত, 1 2 3 4টা। চ' জেনেৰেলি ফৰ এ 10 মাৰ্ক কুৱেশ্যন 4 to 5 points ইজ এনাফ। এতিয়া ইয়াত আপুনি চেলেঞ্জেছ লিখিব, সৰি ইটোতো চেলেঞ্জেছ লিখিলে ন, ইয়াত এতিয়া আপুনি ৱে ফৰৱাৰ্ড লিখিব যে আমি এতিয়া এইকেইটা প্ৰব্লেমছ কেনেকুৱাভাৱে ছল্ভ কৰিম। ঠিক আছে, ৱে ফৰৱাৰ্ড। এতিয়া ৱে ফৰৱাৰ্ড এটা কথা মই কৈ দিওঁ, ৱে ফৰৱাৰ্ড একজেক্ট অপজিট এইকেইটা লিখিব, অপজিটত লিখিব, ভাল ভাল কথা লিখিব আৰু মেনশ্যন এইটো ৰাখিব যে এইকেইটাৰ অপজিট হ'ব। ৱে ফৰৱাৰ্ডত এই হিচাপে আগবাঢ়িব। ঠিক আছে, চ' আজিকালি এইটোৱে, মই আৰু এনেকৈ আনি থাকিম। আজি খালি বডিটো শিকাই দিছোঁ, মই ইণ্ট্ৰ'ও শিকাম, কনক্লুজনটোও শিকাম আৰু আস্তে আস্তে এনেকৈ মই আৰু ছিৰিজ আনি থাকিম। চ' ষ্টে টিউন এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব।